Hello everyone, welcome you all to the Crystal Clear by DB sir. So আজি আমি লৈ আহিছো আমাৰ এলকহল ফিনল আৰু ইথাৰ চেপ্টাৰটোৰ PVSC ৰ কোৱেশ্চনছ খিনি ঠিক আছে আৰু ইয়াতে মই ইনক্লুড কৰিছো লাষ্ট দুটা বছৰৰ 2024 এণ্ড 2023 ওকে আৰু অলৰেডি আমি চেপ্টাৰ ৱাইজ আহি আছিলো গতিকে নাও মই হাতত লৈছো এলকহল ফিনল এণ্ড ইথাৰ সো আশা কৰো তোমালোকে আগৰ PYQs খিনি চাইছা আৰু PYQs খিনি চালে কি হ'ব যে তোমালোকে এটা আইডিয়া পাবা যে চেপ্টাৰটোৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন সেট কৰা হৈছে ঠিক আছে এনেইটো যধে মধে পঢ়ি লাভ নাই গতিকে তোমালোকে গম পাব লাগিব যে কোৱেশ্চনৰ পেটাৰ্নটো কেনেকুৱা হয় আমাৰ বৰ্ডৰ হয় গতিকে কোৱেশ্চনৰ পেটাৰ্নটো যদি তুমি বুজি নোপোৱা তেতিয়াহ'লে এনেই পঢ়ি লাভ নাই ঠিক আছে গতিকে সেইকাৰণে তোমালোকক কৈছো যে ভালকে চেপ্টাৰটো থিয়ৰি পঢ়া দেন PYQs চোৱা PYQs চালে তুমি গম পাবা যে কি পঢ়িব লাগে কি পঢ়িব নালাগিব কোনটো ইম্পৰ্টেন্ট নহয় ঠিক আছে অন্যথা কিছুমান বস্তু পঢ়ি আননেচেচাৰিলি টাইম বৰবাদ কৰিবলৈ দৰকাৰ নাই অলপমান স্মাৰ্ট ৱৰ্ক কৰিব লাগিব আৰু স্মাৰ্ট ৱৰ্ক এনেকে কৰিব লাগিব ঠিক আছে গতিকে আহা দিন আমি ষ্টাৰ্ট কৰিছো আজিৰ এই ক্লাছটো ঠিক আছে ওকে সো আজিৰ এই ক্লাছটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো মই লৈছো তোমালোকৰ লগত ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা draw the structure of all isomeric alcohols of molecular formula C5H12O and give their IUPAC name গতিকে C5H12O ৰ যোনটো আইসোমাৰিক all isomeric alcohols মানে তাৰ একচুয়ালি আইসোমাৰ বনাব দিছে এই ফৰ্মুলাটো আৰু তাৰ IUPAC নেম কেইটা লিখিব দিছে গতিকে মই C5H12O ৰ C5H12O ৰ আইসোমাৰ্স বিলাক কি হ'ব প্ৰথমটো চাই লোৱা ওকে লিখি দিছো মই তোমালোকে নোট ডাউন কৰি যাবা লগে লগে CH3 CH2 পাঁচটা কাৰ্বন আছে ন CH2 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 OH হয় পেন্টেন 1 অল ঠিক আছে এইটোৰ নাম কি আহিব পেন্টেন 1 অল 3 4 5 পাঁচটা আছে হয় তাৰমানে এইটো কি আহিব তোমাৰ IUPAC নেম কি আহিব পেন্টেন 1 অল ঠিক আছে দুই নম্বৰটোলৈ আহো দুই নম্বৰটো কি আহিব তোমাৰ CH3 CH2 দেন আহি গ'ল CH2 তাৰপিছত আহি গ'ল CH ইয়াতে এবাৰ weights দি দিয়া দেন আহি গ'ল এইটো CH3 এইটোৰ নাম কি আহিব তেতিয়াহ'লে এইটোৰ নাম কি আহিব পেন্টেন 2 অল দুই নম্বৰ পজিশনত আহিব এইটো এক নম্বৰ কাৰ্বন এইটো দুই নম্বৰ কাৰ্বন এইটো তিনি নম্বৰ কাৰ্বন এইটো চাৰি নম্বৰ কাৰ্বন এইটো পাঁচ নম্বৰ কাৰ্বন ঠিক তেনেকে এইটো 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 ওকে নাও আহি যাওঁ তিনি নম্বৰ ষ্ট্ৰাকচাৰত তিনি নম্বৰটো চাবা চিৰিয়েলি আহি আছো প্ৰথমে দুই নম্বৰত দিলো এবাৰ তিনি নম্বৰত আহিব বিকজ চেইনটোতো দীঘল হয় ন গতিকে এইটো কি আহিব OH আহি গ'ল দেন কি আহিব CH2 তাৰপিছত কি আহিব CH3 নাও এইটো কিমান আহিব এইটোৰ IUPAC নেম কি আহিব পেন্টেন 3 অল ঠিক আছে ওকে নাও চাৰি নম্বৰত আহিছো চাৰি নম্বৰত কি আহিব হ'ব চাৰি নম্বৰত চাবা তুমি চাৰি নম্বৰত CH3 CH2 CH2 হৈছে CH2 নিদিও CH3 CH2 CH আৰু এইখিনিতে মই এটা CH3 লগাই দিম হল দেন CH2OH হল এইটোৰ নাম কি আহিব এইটোৰ নাম কি আহিব চাবা এইটো আইসোমাৰ বনাই আছো ন এইটোৰ নাম আহিব কি এইটো এক নম্বৰ কাৰ্বন এইটো দুই নম্বৰ কাৰ্বন এইটো তিনি নম্বৰ কাৰ্বন এইটো চাৰি নম্বৰ কাৰ্বন তাৰমানে তুমি ইয়াত লিখিব পাৰিবা 2 মিথাইল IUPAC নেম 2 মিথাইল বিউটেন 1 অল ঠিক আছে দিস ইজ আনাদাৰ নেম পাঁচ নম্বৰ ষ্ট্ৰাকচাৰ এটা বনিব 5 নম্বৰ ষ্ট্ৰাকচাৰটো কি বনিব পাঁচ নম্বৰটো চাবা CH3 CH2 হ'ব দেন আহি গ'ল তোমাৰ C ওকে দেন চাবা C এফালে দিও CH3 এটা এফালে দিও OH এটা এফালে দিও CH3 এটা হল তেতিয়াহ'লে ইয়াৰ নাম কি আহিব তেতিয়াহ'লে OH2 মই এইখিনিতো দিব পাৰিম OH2 মই এইখিনি দি দিওঁ বিকজ এইটো মেইন চেইন হিচাপে মই কনচিডাৰ কৰি ল'ম তেতিয়া হল তেতিয়াহ'লে নাম্বাৰিং কোনটো চাইডৰ পৰা হ'ব হল কি আহিব নাম ইয়াৰ নামটো কি আহিব কবা তোমালোকে ইয়াৰ নামটো আহিব এফালৰ পৰা 1 এফালৰ পৰা 2 এফালৰ পৰা 3 এফালৰ পৰা 4 যেহেতু ফাংচনেল গ্ৰুপ আৰু সাবষ্টিটিউয়েন্ট ওচৰতে পাইছো সেইটো কাৰণে এফালৰ পৰা আমি লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইডৰ পৰা গৈছো গতিকে 2 মিথাইল হৈছে বিউটেন 2 মিথাইল বিউটেন 2 অল গতিকে আমি এটা অৰ্ডাৰত আহি আছো 2 মিথাইল বিউটেন 2 অল ঠিক আছে আৰু আছে ইয়াৰ আৰু আহিব আইসোমাৰ ঠিক আছে এতিয়া আইসোমাৰ টোটেল কিমানটা আছে সেইটো আমি উলিয়াব নোৱাৰো ক্যালকুলেট কৰি ঠিক আছে গতিকে তোমাৰ অপচন একো নাই তোমাৰ অপচন হৈছে যে তাক তুমি ডিফাৰেন্ট যিমানটা এৰেঞ্জমেন্ট বনাব পাৰা তুমি বনাই গৈ থাকা হল ওকে পাঁচ নম্বৰ বনালো
দেন আহি গ'ল 6 নম্বৰটো 6 নম্বৰটোলৈ আহোঁ 6 নম্বৰটো কি আহিব তোমাৰ এইটো বনো CH3 CH এফালে এটা CH3 গ্ৰুপ লগাই দিয়া হ'ল দেন আহি গ'ল CH2 হ'ল দেন আহি গ'ল CH2OH ইয়াতে 5টা কাৰ্বন আছে তেতিয়াহ'লে ইয়াৰ নাম কি আহিব ইয়াৰ নামটো কি আহিব এইটো 1 নম্বৰ কাৰ্বন 2 নম্বৰ কাৰ্বন 3 নম্বৰ কাৰ্বন 4 নম্বৰ কাৰ্বন তাৰমানে এইটো আহিব 3 মিথাইল বিউটেন 3 মিথাইল বিউটেন 1 অল ঠিক আছে দিস ইজ দ্য IUPAC নেম 6 নম্বৰ হ'ল 7 নম্বৰ আহা 7 নম্বৰ আহিব আৰু এটা কি আহিব চোৱা CH3 C ওপৰৰ ফালে এটা CH3 আহিব তলৰ ফালে এটা CH3 আহিব দেন আহিব তোমাৰ CH2 তাৰপিছত আহিব OH গতিকে এইটো 1 নম্বৰ কাৰ্বন এইটো 2 নম্বৰ কাৰ্বন এইটো 3 নম্বৰ কাৰ্বন ঠিক আছে গতিকে ইয়াৰ নাম নেমিং কি আহিব 2,2 ডাইমিথাইল 2,2 ডাইমিথাইল প্ৰপেন মেইন চেইন এবাৰ 3টা আহি গ'ল প্ৰপেন 1 অল ঠিক আছে নেক্সট লাষ্ট এটা আহিব 8 নম্বৰ আৰু আহিব জানো আৰু 7 নম্বৰ মেবি অল পচিবল কেইটা হৈ গ'ল চাগে গোটেইকেইটা অলমোষ্ট হৈ গৈছে চাগে হয় গোটেইকেইটা অলমোষ্ট হৈ গৈছে নাই আৰু এটা আছে CH3 CH এইটো আহিব CH3 এটা ইয়াত দেন আহি গ'ল C এফালে আহিব OH মানে এইখিনিতে H আছে দেন এফালে আহি গ'ল CH3 হ'ল এইটোৰ নাম কি আহিব এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ হ'ল নাম কি আহিব 3 মিথাইল বিউটেন 2 অল ঠিক আছে these are the isomers of this compound I think বুজি পালা ধুনীয়াকে ক্লিয়াৰ কৰি দিছো কিমানটা আইসোমাৰ হ'ব পাৰে ইয়াতকে আৰু আইসোমাৰ নবনে তুমি নিজে চাব পাৰা ইয়াতকে আৰু তুমি পসিবল ষ্ট্ৰাকচাৰ বনাব নোৱাৰা এবাৰ নিজে ট্ৰাই কৰি চাবা তুমি চাবা 8টাতকে ওপৰত আৰু ইয়াত নহয় গতিকে এইটো কিমান মাৰ্ক দিছে 3 নম্বৰ দিছে ডেফিনেটলি ইয়াতে নম্বৰ পাবা তোমালোকে বিকজ 8টা তোমাৰ আইসোমাৰে আহিছে লগতে নাম গতিকে 3 মাৰ্কস দি দিছে গতিকে এইটো নকৰিলে আকৌ তুমি পিছৰটো কৰিব পাৰা গতিকে পিছৰটোত কি আছে ৰিঅ্যাকশনস আছে চোৱা পিছৰটোত ৰিঅ্যাকশনস আছে গতিকে ৰিঅ্যাকশনস খিনি কেনেকৈ কৰিম চোৱা আমি কি দিছে ৰিঅ্যাকশনত যে give the structure and IUPAC names of the products expected from the following reaction catalytic reduction of butanelক catalytic reduction কৰিছো 1 number answer butanelক catalytic reduction হল catalytic reduction যদি butanelক কৰো butanel মানে এইটো CH3 CH2 methane ethane propane butanel তাৰমানে এইটো aldehyde L মানে কি aldehyde catalytic reduction কৰা যিকোনো catalyst দি দিয়া H2 দি পেলাই নিকেল দি দিয়া প্লাটিনাম দি দিয়া তোমাৰ ইচ্ছা যি দিয়া এতিয়া এটা বস্তু মনত ৰাখিবা যে aldehydeৰ যেতিয়া তুমি ৰিডাকশন কৰা ন aldehydeৰ ৰিডাকশনত সদায় তুমি পাবা কি aldehydeৰ ৰিডাকশনত তুমি পাবা সদায় এটা এলকহল কি পাবা সদায় এটা এলকহল ৰিডাকশন মানে কি এডিশন অফ হাইড্ৰোজেন ওকে এডিশন অফ হাইড্ৰোজেন গতিকে ইয়াতে কাৰ্বনৰ ডাবল বন্ড ভাঙি পেলাই অক্সিজেনৰ লগত এটা হাইড্ৰোজেন এড হ'ব আৰু ইফালে কাৰ্বনৰ লগত এটা হাইড্ৰোজেন এড হ'ব ঠিক আছে ওকে তেতিয়াহ'লে ইয়াৰ নামটো কি আহি গ'ল এইটোৰ নাম কি আহিব বিউটানেল এইটোৰ নাম আহি গ'ল বিউটানেল আৰু ইয়াৰ নামটো কি আহি গ'ল বিউটেন 1 অল IUPAC নেম বিউটেন 1 অল ঠিক আছে হৈ গ'ল ঠিক আছে নেক্সট 2 নম্বৰলৈ যাও 2 নম্বৰ চাবা তোমালোকে 2 নম্বৰটোত যদি যোৱা 2 নম্বৰটো কি দিছে হাইড্ৰেশ্যন অফ প্ৰপিন ইন দা প্ৰেজেন্স অফ ডাইলুট সালফিউৰিক এসিড গতিকে হাইড্ৰেশ্যন অফ প্ৰপিন মানে এইটো CH3 CH ডাবল বন্ড CH2 হল ইয়াক হাইড্ৰেশ্যন কৰা হৈছে মানে ওয়াটাৰ দিয়া হৈছে ইন দা প্ৰেজেন্স অফ H2SO4 হল তেতিয়াহ'লে এইটো একদম তোমালোকে দেখিয়া আছে এইটো মাৰ্কভ নিকভৰ এডিশ্যন হ'ব মানে ওয়াটাৰৰ পৰা কি পাম ওয়াটাৰৰ পৰা H+ পাম আৰু OH- পাম গতিকে ওয়াটাৰৰ পৰা H+ আৰু OH- এতিয়া according to মাৰ্কভ নিকভ rule কি হয় নেগেটিভ পাৰ্ট goes to that carbon atom which contains less number of hydrogen atom মানে এইটো হয় তাৰমানে তেতিয়াহ'লে তুমি এনেকুৱা এটা প্ৰডাক্ট পাবা চোৱা CH3CH ইয়াতে কি আহিব OH পাৰ্টটো আহিব আৰু বাকি যোনটো CH2 আছে ইয়াৰ লগতে এক্সট্ৰা হাইড্ৰোজেনটো গুচি যাব তাৰমানে তেতিয়াহ'লে ইয়াৰ নাম কি আহিব IUPAC ইয়াৰ IUPAC নেম আহিব প্ৰপেন ইয়াৰ IUPAC নেম আহিব প্ৰপেন 2 অল ঠিক আছে প্ৰপেন 2 অল ইয়াতে নেমিং নাম্বাৰিং ইফালৰ পৰা আহিব 1 2 3 4 যোনফালৰ পৰা ফাংচনেলটোৰ ওচৰতে পাম এইফালৰ পৰাই যাবা এইফালৰ পৰা গ'লেতো 2 নম্বৰতে পাম গতিকে যিকোনো এটা ফলো কৰিলেও ঠিক আছে 3 নম্বৰটোলৈ আহো 3 নম্বৰটো কিনো কৈছে মোক চাওঁ
3 নম্বৰত কৈছে ৰিয়েকশ্যন অফ প্ৰপানন উইথ মিথাইল মেগনেছিয়াম ব্ৰমাইড ফলোড বাই হাইড্ৰলাইচিছ। ঠিক আছে, গতিকে ৰিয়েকশ্যন অফ প্ৰপানন মানে এটা কিটোন হয়। এইটো মই এইটো শ্লাইডত নাতিব, গতিকে মই নেক্সট শ্লাইডত কৰিছো 3 নম্বৰটো। ৰিয়েকশ্যন অফ প্ৰপানন মানে এইটো মিথেন কাৰ্বন ডাবল বন্ড O এইটো ৰিয়েকশ্যন অফ প্ৰপানন উইথ মিথাইল মেগনেছিয়াম ব্ৰমাইড CH3 MgBr। CH3 কাৰ্বন নিগেটিভ হয়, MgBr পজিটিভ হয়। এই কাৰ্বনিল গ্ৰুপটো এনেকে ভাঙিব, অক্সিজেনে নিগেটিভ চাৰ্জ পাব, কাৰ্বনে পজিটিভ চাৰ্জ পাব। গতিকে নিগেটিভ এলকাইল গ্ৰুপটো গৈ কাৰ্বনক এটেক কৰিব আৰু নিগেটিভ অক্সিজেনটো আহি পেলাই MgBrক ল'ব। তাৰমানে তেতিয়াহ'লে তুমি কি পাবা ইয়াতে CH3 এটা প্ৰথমে এডাক্ট পাবা, এইটো এটা এডাক্ট হয় MgBr। ঠিক আছে, এডাক্ট হয়। নেক্সট আহি গ'ল এইফালে CH3 এটা, আৰু এইফালেতো অলৰেডি CH3 এটা আছিলেই। অ'কে, নাও দিছ ইজ এন এডাক্ট, মানে এইটো ইণ্টাৰমিডিয়েটৰ নিচিনা হয়, মানে মধ্যাৱস্থা। এতিয়া নেক্সট যদি তুমি ইয়াক হাইড্ৰলাইচিছ কৰা, ৱাটাৰ দি দিয়া, ৱাটাৰ দিলে কি হ'ব? এই বণ্ডটো ব্ৰেক হ'ব। এই বণ্ডটো ব্ৰেক হ'লে ৱাটাৰৰ পৰা যোনটো H+ ৰিলিজ হ'ব, সেই H+ আৰু OH-, H+টো গৈ পেলাই অক্সিজেনৰ লগত লাগিব, তাৰমানে অক্সিজেন নিগেটিভ হ'ব, এইটো প্লাছ পজিটিভ হ'ব। গতিকে অক্সিজেনে এই প্ৰটনটোক এটেক কৰিব আৰু MgBr OH2ক লৈ যাব। তাৰমানে তোমাৰ তাত এনেকুৱা এটা প্ৰডাক্ট আহিব, চোৱা CH3 COH CH3 আৰু তলৰ ফালে কি আহিব CH3। মানে তুমি যদি নাম্বাৰিং কৰা, এইটো 1 এইটো 2 এইটো 3, তাৰমানে কি আহিব 2 মিথাইল প্ৰপেন 2 অল। IUPAC নেম কি আহিব 2 মিথাইল প্ৰপেন 2 অল। ঠিক আছে, আৰু ইয়াৰ লগতে সাইড প্ৰডাক্ট যোনটো আহিব এইটো কি আহিব MgOH-Br। ইজ দ্যাট ওকে? ইয়েছ, আই থিংক বুজিব পাৰিছা তোমালোকে। ইজি আছিলে, বেছি টান নহয়। হ'ল, গতিকে এইটো আছিলে তোমাৰ হয়। গতিকে এইকেইটা কুৱেশ্যন আমাৰ সলভ হৈ গ'ল, মানে আমি 6 নম্বৰ সলভ কৰিলো অলৰেডি। হ'ল, ওকে। ইজি হয়, অলপ ভালকে মনোযোগেৰে চালেই হ'ল বস্তুবিলাক, তোমালোকে ইজি হয় এইবিলাক। ওকে, ইজি হয়। ঠিক আছে, নাও নেক্সট পাতি লোৱা ধুনীয়াকে তোমালোকে, হৈছে পাতি লোৱা ধুনীয়াকে। নেক্সটত আহিবা, নেক্সট কুৱেশ্যনলৈ গৈছো মই। নেক্সট কুৱেশ্যন চোৱা, অৰ্থনাইট্ৰফিনলছ আৰ মোৰ এচিডিক দেন ফিনল, কিয় হয় সুধিছে। ওকে, ঠিক আছে, চাওঁ। অৰ্থনাইট্ৰফিনলছ মিনছ এইটো, ফিনলছ মানে কিটো গমেই পাইছা তোমালোকে। ফিনল মানে কি, বেনজিন ৰিং আছে, লগত ৱেটছ এটা আছে। অৰ্থনাইট্ৰফিনল মানে অৰ্থ পজিশ্যনত নাইট্ৰ গ্ৰুপ এটা লগাই দিয়া আছে, হয়। দিছ ইজ অৰ্থনাইট্ৰফিনল। এতিয়া এচিডিক নেচাৰৰ তুমি এটা বস্তু মনত ৰাখিবা যে সদায় সদায় অলৱেজ ইলেক্ট্ৰন ডনেটিং গ্ৰুপ, ঠিক আছে, ইলেক্ট্ৰন ডনেটিং গ্ৰুপ ডিক্ৰিজেছ the acidic, এইবিলাক কি কনসেপ্ট, always decreases the acidic strength, but electron withdrawing group increases the acidic strength, একেটাই তোমাৰ কাৰণে ব্ৰহ্মাস্ত্ৰ হয়। এইকেইটা যদি মনত ৰাখিব পাৰা তেতিয়াহ'লে তুমি ইজিলি আনসাৰটো পাই যাবা। কেনেকে কৰিবা এতিয়া আনসাৰটো চোৱা। চোৱা, ইয়াতে অৰ্থনাইট্ৰফিনল মানে নাইট্ৰ গ্ৰুপটো ফিনলৰ OH এই 1 নম্বৰ মানে 2 নম্বৰ পজিশ্যনতে লাগি আছে। এতিয়া তুমি চাব পাৰা যে এই নাইট্ৰ গ্ৰুপ ইজ এন ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ। নাইট্ৰ গ্ৰুপটো কি গ্ৰুপ হয়, ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ, EWG বুলি মই কৈছো। ই ইলেক্ট্ৰন যদি উইথড্ৰ কৰে তেতিয়াহ'লে ই আল্টিমেটলি ইলেক্ট্ৰন উইথড্ৰ কৰিব এইটো কাৰ্বনৰ পৰা প্ৰথম, দেন এইটো কাৰ্বনে প্ৰেছাৰ পাই পেলাই কাৰ পৰা ইলেক্ট্ৰন উইথড্ৰ কৰিব, এইটো কাৰ্বনৰ পৰা উইথড্ৰ কৰিব। এই কাৰ্বনটোৱে আকৌ কাৰ পৰা উইথড্ৰ কৰিব, অক্সিজেনৰ পৰা উইথড্ৰ কৰিব। অক্সিজেনে আকৌ প্ৰেছাৰ ফিল কৰি পেলাই কাৰ পৰা উইথড্ৰ কৰিব, অক্সিজেনে প্ৰেছাৰ ফিল কৰি পেলাই হাইড্ৰজেনৰ পৰা ইলেক্ট্ৰন উইথড্ৰ কৰিব। তাৰমানে তেতিয়াহ'লে অক্সিজেনে হাইড্ৰজেনৰ পৰা যদি ইলেক্ট্ৰনটো উইথড্ৰ কৰি লয় তেতিয়াহ'লে হাইড্ৰজেনটো ইজিলি ইয়াৰ পৰা ৰিমুভ হৈ যাব পাৰে। আৰু যদি ইজিলি হাইড্ৰজেন ৰিমুভ হৈ গৈ আছে তেতিয়াহ'লে দিছ কুড বি মোৰ এচিডিক। এইটো কনসেপ্ট হয়নে নাই? সেইকাৰণে কৈছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইনক্ৰিজেছ দা এচিডিক ষ্ট্ৰেংথ। ওকে, গতিকে তুমি লিখিলে কি লিখিব পাৰিবা, যদি লিখিবলৈ মন কৰা কি লিখিব পাৰিবা তুমি, ইন অৰ্থনাইট্ৰফিনল নাইট্ৰ গ্ৰুপ decreases, নাইট্ৰ গ্ৰুপ withdraws বুলি লিখিম মই, withdraws, নাইট্ৰ গ্ৰুপ withdraws the electron density
আলটিমেটলি ইলেক্ট্ৰন টানি আছে ন, সেইকাৰণে ডেনচিটি কমিব। Withdraws the electron density from the phenolic group which this withdraw helps to break the OH bond easily so that hydrogen ion H plus ion can be easily removed, which gives the acidic nature of phenol. হৈছে, গতিকে এইটো লিখি দিবা ধুনীয়াকে, হৈ যাব। ওকে, ঠিক আছে, এইটো ফাৰ্ষ্ট কুৱেশ্যন আনচাৰ। নেক্সট কুৱেশ্যন আনচাৰ চোৱা, ইথানল হেজ হায়াৰ বইলিং পইণ্ট দেন ডেট অফ দ্য মিথক্সিমিথেন। চোৱা, বি নম্বৰ আনচাৰটো চিম্পল আনচাৰ, এইবিলাক চব চিম্পল আনচাৰ হয়। চোৱা, কিহৰ কথা কৈছে? ইথানল। ইথানল মানে এইটো CH3, ইংটো অকমান বঢ়াই দিছো। ইথানল মানে এইটো CH3 CH2OH, আৰু কি আছিলে, কি মিথেন আছিলে? মিথক্সিমিথেন, মানে ইথাৰ হয় এইটো। মিথক্সিমিথেন মানে এইটো CH3OCH3 হ'ল। Okay, now this is, there is an unpaired electron, sorry, lone pair of electrons. Okay, now this is ethanol, this is methoxymethane. Now you see that কি সুধিছে যে ethanol has higher boiling point than that of methoxymethane. So in ethanol there is a hydrogen bonding because O and H is a hydrogen bond, but in case of ether there is no hydrogen bond. Okay, so if there is a hydrogen bonding, then the boiling point will be কি higher. তো গতিকে লিখিব পৰা যে in ethanol আনসাৰটো কৈছো মই, ethanol has higher boiling point than ether, methoxymethan মানে ইথাৰৰ কথাই কৈছে, then methoxymethane because one second, because ethanol, which is an alcohol, has hydrogen bonding, while methoxymethane, which is a কি, এটা ইথাৰ হয়, methoxymethane, which is a ether, has no hydrogen bonding. So বাস হৈ গল, অলৰেডি ৰিজনটো লিখিলো ন ওপৰত, হাইড্ৰোজেন বন্ড। ওকে, সো গতিকে হাইড্ৰোজেন বন্ড থাকাৰ কাৰণে ইথানলে কি কৰিলে, হায়াৰ বইলিং পইণ্ট দেখালে, আৰু মিথক্সিমিথেনে নেদেখালে। হল, বিকজ মিথক্সিমিথেন মানে ইয়াত অক্সিজেনৰ লগত কাৰ্বনৰ বন্ড হৈ আছে, অক্সিজেনৰ লগত হাইড্ৰোজেনৰ বন্ড হৈ থকা নাই। অক্সিজেনৰ লগত হাইড্ৰোজেন বন্ড ইজ এ, অক্সিজেনৰ লগত হাইড্ৰোজেনৰ বন্ডটোৱে কি হৈছে, এটা হাইড্ৰোজেন বন্ড। ঠিক আছে, ওকে ফাইন, দিস ইজ দ্য আনসার। ওকে, নাও ইউ সি দ্যাট। নাও চোৱা, চি নম্বৰটো চোৱা,
Orthonitrophenol is more acidic than orthomethoxyphenol. Same concept. অলপ আগতে যোনটো ক'লো মই ইলেক্ট্ৰন ডনেটিং উইথড্ৰয়িং গ্ৰুপৰ কথা ক'লো যোনটো সেইটোৱে হয় চোৱা চি নম্বৰ আনসাৰটো চোৱা কি দিছে orthonitrophenol is more acidic than orthomethoxyphenol. Okay, ঠিক আছে চাও orthonitrophenol মানে এইটো ফিনল নাইট্ৰ গ্ৰুপ আছে orthonitrophenol আৰু orthomethoxyphenol. Orthomethoxyphenol methoxy মানে OCH3 এইটো ফিনল orthomethoxyphenol OCH3 ইয়াতে লোন পেয়াৰ আছে এইবিলাকত হল ওকে ফাইন নাও ইয়াতে এটাই কনসেপ্ট আছে চোৱা এইটো ওভাৰঅল ফিনল দুইটাতেটো ফিনলই আছে ন বাকি জাস্ট ডিফারেন্স আছে এই গ্ৰুপটো হয় এই গ্ৰুপটোৰ ডিফারেন্সে আছে আৰু আনসাৰটো তোমাৰ সেই গ্ৰুপটোৱে দিব সিন্স প্ৰথমে লিখি লবা যোনটো মই অলপ আগতে লিখাইছিলো সিন্স উই নো দ্যাট since we know that electron donating group decreases the acidic strength while electron withdrawing group increases the acidic strength. Okay, ঠিক আছে so in these two molecules so in these two molecules so এই দুটা moleculeত nitro group is an electron withdrawing group এটো মনতে ৰাখিবা electron withdrawing group whereas methoxy group এটো methoxy is an electron donating বা releasing group electron donating first হৈ গল শেষ হল গতিকে নাইট্ৰ গ্ৰুপে ইলেক্ট্ৰন উইথড্ৰ কৰিলে বেনজেন ৰিঙৰ পৰা আলটিমেটলি প্ৰেচাৰটো O আৰু H ৰ মাজৰ বন্ডালত পৰিব দ্যাটস ওয়াই কি হ'ব দ্যাটস ওয়াই তোমাৰ হাইড্ৰোজেনটো ইজিলি তাৰ পৰা ওলাই যাব পাৰিব বাট ইন কেস অফ মিথক্সি মিথেন কি হ'ব মিথক্সি মিথেনত মিথক্সি গ্ৰুপটো ইলেক্ট্ৰন ডনেটিং গ্ৰুপ হয় গতিকে ইলেক্ট্ৰন ডনেটিং গ্ৰুপে তোমাৰ ইলেক্ট্ৰন উইথড্ৰ নকৰালৈকে O আৰু H ৰ মাজৰ বন্ডালত কোনো ধৰণৰ ইফেক্ট নাহে আৰু যেতিয়া H+ যদি ৰিলিজ নহয় তেতিয়াহ'লে তোমাৰ এসিডিক নেচাৰো নেদেখায় সেইকাৰণে এইটো লেছ এসিডিক হয় ঠিক আছে সো লিখি দিবা সো orthonitrophenol is more acidic than orthomethoxyphenol okay orthomethoxyphenol গতিকে চোৱা বস্তুবিলাক তোমালোকক মই কিমান ডিটেইলছত দি আছো ঠিক আছে তোমালোকে একো কষ্ট কৰিবই নালাগে জাস্ট তোমালোকে যদি ভিডিওস খিনি ভালকে চাই যোৱা ন তোমালোকৰ more than enough হয় ওকে তোমালোক ইমান ধুনীয়াকে লিখাই দিছো গতিকে তোমালোকে এইখিনি বস্তু ফ্ৰী অফ কন্টেন্ট পাই আছা ঠিক আছে গতিকে ভালকে তোমালোকে তাৰ সেইখিনি ইউটিলাইজ কৰিবা আৰু ৰিজাল্ট বিলাক ভালকে আনিবা ঠিক আছে আৰু শ্বেয়াৰ কৰিবা কিমান কি লাভ হ'ল আৰু তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা যে তোমালোকৰ কিমান লাভ হৈছে বা কিমান সুবিধা হৈছে যে এই সিৰিজটো কন্টিনিউ হৈ থকাৰ কাৰণে ঠিক আছে আৰু শ্বেয়াৰ কৰিবা যদি কোনোবা নতুন আছা শ্বেয়াৰ কৰিবা চেনেলটো যিমান পাৰে সিমান মৰম দিবা আৰু 1K হোৱাৰ লগে লগে মই লাইভ আহিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তেতিয়া আমাৰ কিবা টপিক বা চেপ্টাৰ থাকিলে আমি তেতিয়া পঢ়িব পাৰিম ঠিক আছে গতিকে সোনকালে যিমান পাৰে ইমান সোনকালে নিজৰ বন্ধু বান্ধৱী সকলোৰে সৈতে শ্বেয়াৰ কৰা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে কিবা নটিফিকেশন ইমিডিয়েটলি আহিলে তোমালোকে গম পাই যোৱা ঠিক আছে গতিকে এইটো ইম্পৰ্টেন্ট
Next কি আছিলে cyclohexanone forms cyanohydrin in good yield but 2,2,6 trimethyl cyclohexanone does not. এইটো কি দিলে cyclohexanone forms cyanohydrin in good yield but 2,2,6 trimethyl cyclohexanone does not. ঠিক আছে ওকে ঠিক আছে দেন এইটো কোৱেশ্চন কৰিম তাৰ আগতে মই বাকি কেইটা কৰাই লওঁ এবাৰ ঠিক আছে বাকি কেইটা পটাপট কৰাই লওঁ ঠিক আছে বাকি তোমাৰ ইয়াতে মেকানিজম আছিলে হল তাৰ আগতে মই 23 নম্বৰ কোৱেশ্চনটো কৰিলো যেহেতু 1 মাৰ্কৰ কোৱেশ্চন হয় গতিকে ফটাফট মই কৰি দিছো এইটো চোৱা কি কৈছে what will happen when vapor of 3 degree alcohol is passed over a copper at 573 kelvin মানে 3 ডিগ্ৰী এটা এলকহল লবলৈ দিছে ঠিক আছে 3 ডিগ্ৰী যদি এটা এলকহল লোৱা কপাৰ দি দিয়া 3 ডিগ্ৰী এলকহল মই এটা এইটো লৈছো CH3C CH3 হল এইটো OH আৰু এইফালে থাকি গল CH3 এইটো কিমান ডিগ্ৰী এলকহল এইটো 3 ডিগ্ৰী এলকহল ইয়াক তুমি কপাৰৰ মাজেদি পাছ কৰিছা কপাৰ এট টেম্পাৰেচাৰ 573 কেলভিন ঠিক আছে তেতিয়াহ'লে তুমি কি পাবা কোৱাচোন মন কৰিবা এইটো এলকহলৰ চেপ্টাৰটোতে ধুনীয়াকে আছে যে ইয়াৰ পৰা এইটো তোমাৰ তেতিয়া ডিহাইড্ৰেচন ৰিয়েকচনে হ'ব তাৰমানে এই কাৰ্বনটো আৰু এই কাৰ্বনটোৰ মাজত ডাবল বন আহিব নহলে এই কাৰ্বনটো আৰু তলৰ কাৰ্বনটোৰ মাজতো আহিব পাৰে যিকোনো এটা পৰা গলেই হ'ল গতিকে তোমাৰ তাত প্ৰডাক্ট আহিব CH3C ডাবল বন CH2 আৰু এইফালে আহি গ'ল CH3 গতিকে দিছ ইজ দা প্ৰডাক্ট হ'ল ক্লিয়াৰ ওকে নাও তাৰপিছত আৰু কি আছে চাই লওঁ এবাৰ মেকানিজম এটা আছে এইটো কৰি ল'ম বাৰু তাৰপাছত এই কনভাৰ্সন কেইটা মই দেখাই দিছো এবাৰ পটাপট কনভাৰ্সন কেইটা দেখাই দিছো তোমালোকক এচিটেল ডিহাইডৰ পৰা আইসোপ্ৰপানল বনাব লাগে এচিটেল ডিহাইড মানে এইটো CH3 C double bond OH this is acetal dehyde ইয়াৰ পৰা তুমি আইসোপ্ৰপানল বনাব লাগে চোৱা ইয়াতে কি দিবা তুমি ইয়াতে তুমি দিব লাগিব গ্ৰিগনাৰ্ড ৰিএজেন্ট MgBr হল এতিয়া ইয়াত যদি MgBr দিয়া আমি জানো গ্ৰিগনাৰ্ড ৰিএজেন্টৰ ৰিএকচন আমি অলৰেডি পঢ়ি আহিছো OMgBr আহে OMgBr আহিব আৰু এইফালে এটা CH3 আহিব আৰু এইফালে এটা হাইড্ৰোজেন আহিব ঠিক আছে নেক্সট তুমি ইয়াৰ লগত ওয়াটাৰ দি হাইড্ৰলাইসিস কৰি দিয়া এইটো এটা এডাক্ট হয় এইটো এডাক্ট হয় সবে জানা এইটো এডাক্ট হল না হাইড্ৰলাইসিস কৰি দিলে কি পাবা CH3 COH হয় আৰু এইটোতো হাইড্ৰোজেন থাকিবই আৰু এইফালে কি থাকিব CH3 থাকিব আৰু সাইড প্ৰডাক্ট MgOH আহিব গতিকে এইটো কি হ'ব আইসোপ্ৰপানল এইটো আইসোপ্ৰপানল বুলি কয় মানে প্ৰপেন টু অলটোকে আইসোপ্ৰপানল বুলি কোৱা হয় বুজিব পাৰিছা আইসোপ্ৰপানল ফিনলৰ পৰা 246 ট্ৰাইব্ৰমোফিনল বনাব লাগে গতিকে দিছ ইজ এ ফিনল ৰাইট দিছ ইজ এ ফিনল ওকে এইটো ফিনলৰ লগত যেতিয়া তুমি ব্ৰমিন দিবা ইন এক্সেছ ব্ৰমিন বিআৰটো দিবা যদি এক্সেছ এমাউন্টত দিয়া এক্সেছ এমাউন্ট বা ইয়াক 3 মোলাৰ বুলিও ক'ব পাৰা 3 মোলাৰ দিব লাগিব তুমি কিমান মোলাৰ দিবা 3 মোল হৈছে কিমান দিবা তুমি ইয়াত 3 মোল বিআৰটো দিলেও হয় গতিকে তুমি তেতিয়া কি পাবা জানানে তুমি তেতিয়া পাবা এইটো ফিনল হয় ফিনলৰ অৰ্থ আৰু পেৰা পজিশন এক্টিভেট থাকে গতিকে এইটো ফিনল ইয়াৰ অৰ্থ পজিশনত এটা বিআৰ আহিব ইয়াৰ পেৰা পজিশনত এটা বিআৰ আহিব ইয়াৰ অৰ্থ পজিশনত আকৌ এটা বিআৰ গতিকে এইটো হৈ গ'ল তোমাৰ এইটো চোৱা 1 নম্বৰ কাৰ্বন 2 নম্বৰ কাৰ্বন 3 নম্বৰ কাৰ্বন 4 নম্বৰ কাৰ্বন 5 নম্বৰ কাৰ্বন 6 নম্বৰ কাৰ্বন গতিকে কি আহিব তোমাৰ তাত 2,4,6 ট্ৰাইব্ৰমো ফিনল হ'ব ট্ৰাইব্ৰমোফিনল নাও ইথানল টু ক্লোৰোফৰ্ম ইথানলৰ পৰা ক্লোৰোফৰ্ম কেনেকে বনাবা চোৱা ইথানল মানে এইটো C2H5OH হল ইয়াৰ লগত যদি তুমি কপাৰ দিয়া কপাৰ দি পেলাই যদি 300 ডিগ্ৰী সেন্টিগ্ৰেড দিয়া তেতিয়াহ'লে ই ৰিডিউস হৈ পেলাই কলে যাবগে CH3CHO এলডিহাইড হ'ব দেন তুমি ইয়াৰ লগত যদি ক্লোৰিন দি দিয়া Cl2 দিয়া ইন দা প্ৰেজেন্স অফ এ বেস ঠিক আছে তেতিয়াহ'লে তুমি কি পাবা জানানে CHCl3 পাবা দিস ইজ দা কনভাৰ্সন হল গতিকে এটা আমাৰ কনভাৰ্সন আমি কৰিলো অলৰেডি গতিকে ভালকে বস্তুটো তোমালোকে চাব লাগিব দেই ভালকে বস্তুটো তোমালোকে চাব লাগিব হ'বনে বাৰু পাৰিবা নিশ্চয় পাৰিবা তোমালোকে কৰিব হয় নিশ্চয় পাৰিবা কৰিব গতিকে এইকেইটা কনভাৰ্সন তোমালোকে চাবা ভালকে হৈছে এইকেইটা কনভাৰ্সন তোমালোকে ভালকে চাবা হৈছে নে লিখাখিনি ঠিকে আছে তোমালোকে বুজিব পাৰিছা হয় ওকে ভালকে চাব লাগিব দেই বস্তুখিনি বুজি পাই গলে তোমালোকৰ সব বস্তু হৈ যাব ধুনীয়াকে হল
নেক্সট এইটো কুৱেশ্যন কৰি লওঁ, ডি নম্বৰ কুৱেশ্যনটো কৰি দিছো, ডি নম্বৰটো এইটো কুৱেশ্যন কৰি দিওঁ, ডি নম্বৰ ক'ত গ'ল, এ বি চি ডি নম্বৰটো ইয়াত আহিব, ডি নম্বৰ। দেখিছা অৰ্গেনিক বস্তু কিমান বস্তু চাব লাগে, হয়? গতিকে চোৱা, তোমালোকৰ কাৰণে একদম ধুনীয়াকে বস্তুবিলাক ডিছকাছ কৰি দিছো, গতিকে তোমালোকে বস্তুটো ভালকে চাবা, মৰম দিবা চেনেলটো, যিমান পাৰা সিমান মৰম দিবা, আগুৱাই লৈ যাবা, যাতে মই এটা আমি অসমখনত যাতে ধুনীয়া এটা কেমেষ্ট্ৰিৰ দপদপনি বনাই ৰাখিব পাৰো, ঠিক আছে? গতিকে চাইক্লোহেক্সানোন, চাইক্লোহেক্সানে বেনজিন নহয়, চাইক্লোহেক্সানোন মানে এইটো হ'ল, ইয়াৰ লগত যদি তুমি HCN দিয়া, ঠিক আছে, তেতিয়াহ'লে তুমি কি পাবা জানানে? ডাবল বন্ডটো ব্ৰেক হয়, ডাবল বন্ডটো ব্ৰেক হৈ গ'লে তুমি এফালে পাবা, তুমি ইয়াতে দুটা বস্তু পাবা, এটা CN লাগি যাব, এফালে OH আহি যাব, হ'ল চাইনোহাইড্ৰিন বুলি যাক কোৱা হয়। দেন তাৰপিছত তুমি যদি এইটো চাইক্লোহেক্সাননটো ইয়াতে তাৰপিছত আছে তোমাৰ এইটো মিথাইল গ্ৰুপ, CH3 এটা ইয়াত আহিব, এটা CH3 ইয়াত আহিব, হ'ল নেক্সট এটা CH3 ইয়াত আহিব, এইকেইটা আমাক কৈ দিছিলে দিবলৈ। দেন তুমি ইয়াক যদি HCN ৰ লগত ৰিয়েকশ্যন কৰোৱা, তেতিয়াহ'লে দেয়াৰ উইল বি নো ৰিয়েকশ্যন, বুজিছে? নো ৰিয়েকশ্যন। কুৱেশ্যনটো কি আছিলে? 2,2,6 ট্ৰাইমিথাইল চাইক্লোহেক্সানন ডাজ নট এক্সিষ্ট, ঠিক আছে চোৱা, এতিয়া কুৱেশ্যনটো লিখিবা, ডিউ টু দ্য প্ৰেজেন্স অফ, আনচাৰটো হ'ল ডিউ টু দ্য presence of 3 methyl group, 3 methyl group at alpha position, nucleophilic HCN ৰ পৰা কি এইটো নিউক্লিওফাইল নহয় জানো, নিউক্লিওফাইলে যাব, নিউক্লিওফিলিক attack of CN minus ions does not occur, but this steric hindrance মানে খুন্দা খাই থাকে যে, this steric hindrance is absent in cyclohexanone, hence কি CN minus attack, CN minus মানে এটা নিউক্লিওফাইল হয়, CN minus attack occurs সোনকালে হয়, সেইটো কাৰণে occurs quickly, hence cyclohexanone cyanohydrin is obtained in good yield, মানে ইয়াতে চোৱা, ইয়াতে CH3 আছে, ইয়াতো CH3, ইয়াতো CH3, মানে ইয়াতে অভাৰ ক্ৰাউডেড হৈ আছে, অভাৰ ক্ৰাউডেড হৈ থকাৰ কাৰণে এই CN মাইনাছ যোনটো নিউক্লিওফাইল আছে, এই নিউক্লিওফাইলটো আহি পেলাই এই কাৰ্বনটোক এটেক কৰিব পৰা নাই, এই কাৰ্বনটোক যদি এটেক কৰিব নোৱাৰে, তেতিয়াহ'লে তোমাৰ কোনো চাইনোহাইড্ৰিনডাল ফৰ্মেশ্যন হ'ব, হয়নে নাই? এইটো চাইনোহাইড্ৰিন, দিছ ইজ চাইনোহাইড্ৰিন, বাট ওপৰৰ যোনটো আছে, ওপৰতো নৰ্মেল এটা চাইক্লোহেক্সানোনে হয়, এইটো চাইক্লোহেক্সানোন, এইটো এটা চাইক্লোহেক্সানোন হয়, নৰ্মেল চাইক্লোহেক্সানোন, ইয়াৰ চাৰিওফালে কি আছে, হাইড্ৰজেনে আছে, গতিকে ইয়াতে যোনটো CN মাইনাছ নিউক্লিওফাইল আছে, সেই নিউক্লিওফাইলটো আহি পেলাই এই কাৰ্বনটোক ইজিলি এটেক কৰিব পাৰিব, আৰু সেইকাৰণে তুমি এইটো প্ৰডাক্ট পাবা, বাট ইয়াতে নো ৰিয়েকশ্যন, বিকজ ইয়াতে এই নিউক্লিওফাইলটোৱে জেগাই নাপালে এটেক কৰিবৰ কাৰণে, গতিকে সি তোমাক প্ৰডাক্ট নিদিয়ে। নাও মুভ অন টু দ্য লাষ্ট কুৱেশ্যন, এটা মেকানিজম আছিলে, write the mechanism of reaction of HI, hydrogen iodide with methoxymethane, 2 মাৰ্ক দিছে, আনসাৰটো মই কৰি দিছো, 16 নম্বৰ আনসাৰ, 16 আনসাৰ কৰি দিছো।
হল মেকানিজম ফাৰ্ষ্ট মেকানিজম ষ্টেপ 1 আহিব ডাইৰেক্ট কৰিছো মই ষ্টেপ 1 আহিব কি জেনাৰেশ্যন অফ অক্সোনিয়াম আয়ন জেনাৰেশ্যন অফ অক্সোনিয়াম আয়ন জেনাৰেশ্যন অফ অক্সোনিয়াম আয়ন এতিয়া কেনেকে তুমি জেনাৰেট কৰিবা অক্সোনিয়াম আয়ন চাই লোৱা CH3 মিথক্সিমিথেন ন গতিকে এইটো মিথক্সিমিথেনেই হয় হল প্লাছ হাইড্ৰোজেন আয়োডাইড দি দিয়া হাইড্ৰোজেন আয়োডাইড দি দিয়াৰ লগে লগে তুমি কি পাবা CH3O এফালে H আহি যাব মানে এইটো প্লাছ চাৰ্জ পাই যাব আৰু এফালে এইটো CH3 এটা আছেই লগতে কি ৰিলিজ হ'ব I মাইনাছ ৰিলিজ হ'ব ঠিক আছে হল I মাইনাছ ৰিলিজ হ'ব নাও আহি গ'ল ষ্টেপ 2 ষ্টেপ 2 ষ্টেপ 2 আহিবা ষ্টেপ 2 কি হ'ব নিউক্লিওফিলিক এটেক অন nucleophilic attack on oxonium ion nucleophilic attack on oxonium ion কেনেকে কি আহিব চোৱা I মাইনাস এতিয়া I মাইনাস তো আগতে বাহিৰ হৈছিল এটো এটা নিউক্লিওফাইল হিচাপে আছে ন নিউক্লিওফাইল মানে কি যত নেগেটিভ চাৰ্জ থাকিব দেন এটোটো তোমাৰ আছিল OH এটো প্লাস হয় দেন এটো CH3 হয় হল ওকে নাও এতিয়া ইয়াতে কি হ'ব ইয়াতে তোমাৰ SN2 মেকানিজম হ'ব নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন হয় ইয়াতে এই বন্ডটো ব্ৰেক হ'ব হল এটো বন্ড ব্ৰেক হ'ব হল এই বন্ডটো যেতিয়া ব্ৰেক হ'ব এই নিউক্লিওফাইলটো এই কাৰ্বনটোৱে পজিটিভ চাৰ্জ পাব আৰু এই বন্ডটো এনেকে ব্ৰেক হ'লে এই অক্সিজেনটো নেগেটিভ চাৰ্জ পাব তাৰ মানে এই নেগেটিভ যোনটো আয়োডাইড আছে নিউক্লিওফাইলটো এই কাৰ্বনক এটেক কৰিব তাৰ মানে তুমি পাবা CH3I প্লাস আৰু তোমাৰ তাত কি আহি যাব CH3OH আহি যাব বিকজ এতিয়া অক্সিজেন আৰু হাইড্ৰোজেনৰ মাজৰ বন্ডটো ষ্টেবল হৈ গ'ল কিয়নো অক্সিজেনে নেগেটিভ চাৰ্জ ধৰি নাৰাখে হল গতিকে অক্সিজেনে পজিটিভ চাৰ্জ ধৰি নাৰাখে গতিকে তাক মই সেইটো নিউট্ৰেলাইজ কৰিবৰ কাৰণে এই কাৰ্বন আৰু অক্সিজেনৰ মাজৰ বন্ধডাল মই ব্ৰেক কৰাটো জৰুৰী আছিলে হল ওকে হল এইটো আছিলে তোমাৰ মেকানিজম হল এইটো মেইন মেকানিজম আছিলে এইটো মেকানিজম একচুৱেল এতিয়া যদি তোমাক কেনেবাকে কৈ দিয়ে যে এলকাইল হেলাইড যোনটো হাইড্ৰোজেন আয়োডাইড আছে সেইটো যদি তুমি এক্সেছত লোৱা এইটো যদি এক্সেছ কণ্ডিশ্যনত লৈ লোৱা কি হ'ব তেতিয়া এইটো ইথাৰৰ লগত আছিলে যদি ইফ HI হাইড্ৰোজেন আয়োডাইড ইন এক্সেছ এইটো যদি এক্সেছত লোৱা তেতিয়াহ'লে তুমি কি পাবা চোৱা কি পাবা এইটোৰ কথা কৈছো মই এইটোৰ পাছৰ ষ্টেপটো মানে ষ্টেপ 3 এইটো ষ্টেপ 3 দেই ষ্টেপ 3 হ'ব CH3OH হল ইয়াতে এইটো লোন পেয়াৰ আছে ঠিক আছে প্লাস হাইড্ৰোজেন আয়োডাইড হল ইয়াতে হ'ব প্ৰটোনেশ্যন ইয়াতে হ'ব প্ৰটোনেশ্যন তাৰ মানে তুমি পাবা CH3OH এফালেও এটা H তাৰ মানে এইটো প্লাস চাৰ্জ আহিব আৰু আয়োডাইড ৰিলিজ হ'ব দিস ইজ এ নিউক্লিওফাইল নাও এই নিউক্লিওফাইলটো আকৌ আহি এটেক কৰিব এবাৰ তোমাক প্লাস CH3O এফালে H আহি গ'ল এফালে H আহি গ'ল এইটো প্লাস আহি গ'ল তাৰ মানে এতিয়া আকৌ অপচন নাই এইটো ভাঙিবই লাগিব হয় এইটো ভাঙিবই লাগিব এইটো ভাঙিলে এইটো ইয়াক এটেক কৰিব গতিকে তোমাৰ তাত কি আহিব এইটো SN2 মেকানিজম ফলো কৰিছে তাৰ মানে তোমাৰ তাত আহিব এলকাইল আয়োডাইড CH3I প্লাস ওয়াটাৰ ৰিলিজ হৈছে দিস ইজ দ্য মেকানিজম ওকে দিস ইজ দ্য মেকানিজম গতিকে এইখিনি আছিলে আজি আমাৰ এই ভিডিঅ'টোত তোমালোকে আশা কৰো তোমালোকে সকলোৱে ভাল পাইছা আৰু সকলোৰে কনচেপ্টবোৰ ক্লিয়াৰ হৈছে ঠিক আছে গতিকে ভালকে তোমালোকে নোট ডাউন কৰি ল'বা ঠিক আছে আৰু নুবুজাটো কমেন্ট সেকশনত সুধিবও পাৰিবা আৰু মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতে মই এটা টেলিগ্ৰাম চেনেল খুলি ৰাখিছো ক্ৰিষ্টেল ক্লিয়াৰ ডিবি ছাৰ বুলি গতিকে তোমালোকে আশা কৰো তোমালোকে যিমানখিনি ভিডিঅ'টো চাবা যোনখিনি একচুৱেল ষ্টুডেণ্ট যোনখিনি ভালকে মোক ফলো কৰি আছা চিৰিয়াছলি কনচিষ্টেণ্টলি গোটেইখিনি ভালকে জইন কৰিবা পৰীক্ষাও আহি আছে যিহেতু গতিকে কাৰোবাৰ কিবা ডাউট থাকিলে এনিথিং তোমালোকে মোক সুধিব পাৰিবা ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিবা ঠিক আছে গতিকে ইয়াকে কৈ আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছো আৰু যদি কোনোবা পুনৰবাৰ কৈছো আৰু যদি কোনোবা অলৰেডি আছা নতুন ষ্টুডেণ্ট বা কোনোবা নতুন ভিউৱাৰ্ছ যদি আহিছা সকলোৱে চেনেলটো মৰম দিবা ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নতুন কিবা টপিক আহিলে লগে লগে তোমালোকৰ হাতত যায় আৰু ইমানখিনি আগুৱাই নিয়াৰ কাৰণে তোমালোকক ধন্যবাদো থাকিলে পুনৰবাৰ ঠিক আছে গতিকে আশা কৰো আৰু অলপ আগুৱাই লৈ যাবা আৰু মই তোমালোকৰ কাৰণে ভাল ভাল কাম কৰি যাম বুলি মই তোমালোকক কথা দিছো ঠিক আছে গতিকে ইয়াকে কৈ আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছো থেংক ইউ সো মাচ এভৰিৱান বাই বাই
Hello everyone, welcome you all to the Crystal Clear by DB sir. So আজি আমি লৈ আহিছো এলকহল ফিনল আৰু ইথাৰ চেপ্টাৰটো যোনটো PYQs আমি আৰম্ভ কৰিছিলো সেই PYQs আজি পাৰ্ট নম্বৰ 2 য'ত আমি ডিসকাস কৰিম 2022 এণ্ড 2020 অহা কোৱেশ্চনছ কেইটা। গতিকে সকলোৱে ভালকে চাবা আৰু নোট ডাউন কৰি যাবা, ঠিক আছে? গতিকে আহা আমি তেতিয়াহ'লে সোনকালে ষ্টাৰ্ট কৰো। So first question to দিছে, write the Raymond-Taman reaction. সকলোৱে গম পোৱা দিছ এ ভেৰি ফেমাছ ৰিয়েকশ্যন হয়, ঠিক আছে? বহুত ফেমাছ ৰিয়েকশ্যন হয় এইকেইটা, গতিকে এইকেইটা পঢ়িবই লাগিব ভালকে, ঠিক আছে? গতিকে এই চেপ্টাৰটোৰ এইকেইটা বহুত ফেমাছ কুৱেশ্যন হয়, এইকেইটা তুমি ইগন'ৰ কৰিব নোৱাৰিবা, ঠিক আছে? বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয়। ৰেইমাৰ-টেমেন ৰিয়েকশ্যনত কি কৰা যায় চাবা। দিছ ইজ দ্য প্ৰিপাৰেশ্যন ফিনলৰ ৰিয়েকশ্যন হয়। ফিনলৰ লগত তুমি এইটো ট্ৰাইক্লৰমিথেন দিবা, মানে ক্লৰফৰ্ম দিবা ইন দ্য প্ৰেজেন্স অফ একুৱাছ এনিৱেজ। তেতিয়াহ'লে সি কি কৰিব, এটা তোমাক ইণ্টাৰমিডিয়েট এটা দিব য'ত ওৰ লগত ইয়াৰ পৰা Na টো আহি পেলাই লাগি যাব আৰু বাকী তোমাৰ অৰ্থ পজিশ্যনত এটা CH Cl2 এটা প্ৰডাক্ট দিব। হ'ল, এতিয়া ইয়াতে ওপৰতে চোৱা তুমি অক্সিজেন মাইনাছ আছে আৰু Na প্লাছ আছে, তাৰমানে এইটো এটা সল্ট হৈ আছে, হয়? ছডিয়াম ইথক্সাইড এনেকুৱা টাইপৰ হৈ আছে, চ' এলকক্সি টাইপৰ হৈ আছে। গতিকে ইয়াৰ লগত নেক্সট যেতিয়া তুমি আকৌ NaOH দি দিবা, NaOH দিলে ইয়াতে কি আহিব, এই যোনটো CH Cl2 গ্ৰুপ আছিলে এই CH Cl2 গ্ৰুপটো কনভাৰ্ট হৈ যাব CHO লে, মানে এটা এলডিহাইড গ্ৰুপ। দেন আকৌ ইয়াৰ লগত যদি তুমি H প্লাছ এটা দি দিয়া তেতিয়াহ'লে ওৰ লগত হাইড্ৰজেনটো আহি যাব আৰু সোডিয়ামটো ওলাই গুচি যাব। তাৰমানে তুমি আল্টিমেটলি পাবা কি, চেলিচাইলেল ডিহাইড, ঠিক আছে? তুমি কি পাবা, চেলিচাইলেল ডিহাইড। গতিকে তোমাৰ ইয়াৰ IUPAC নামটো কি হ'ব, 2 হাইড্ৰক্সি বেঞ্জেল ডিহাইড, 2 হাইড্ৰক্সি বেঞ্জেল ডিহাইড। গতিকে চেলিচাইলেল ডিহাইড। গতিকে তোমাক ৰিয়েকশ্যনটো ডাইৰেক্ট ৰাইট দ্য ৰেইমাৰ-টেমেন ৰিয়েকশ্যন বুলিও দিছে, বা এনেকে নিদি পেলাই তোমাক কৈ দিব কনভাৰ্ট ফিনল টু চেলিচাইলিক এচিড বুলি, চেলিচাইলেল ডিহাইড বুলিও কৈ দিব, কনভাৰ্ট ফিনল টু চেলিচাইলেল ডিহাইড। গতিকে তেতিয়া তুমি এই ৰিয়েকশ্যনটো ধুনীয়াকে নিজে মনৰ পৰা জানি পেলাই তোমালোকে লিখিব লাগিব। গতিকে দিছ ইজ এ ভেৰি ফেমাছ ৰিয়েকশ্যন হয়, গতিকে ভালকে তোমালোকে কৰিবা। এইটো 2020ত আহিছিলে। নেক্সট আহা, ৰাইট দ্য মেকানিজম অফ দ্য ফলোয়িং ৰিয়েকশ্যন। মেকানিজম অফ দ্য ফলোয়িং ৰিয়েকশ্যন কৰিব দিছে। এতিয়া এইটো এলকহল হয় নে নাই? এলকহল মানে এইটো কেনেকে আছে চোৱা। এলকহল হলে এইটো CH3, মই ইয়াতে দেখাই দিছো চোৱা, এইটো কাৰ্বন, এই কাৰ্বন ইয়াৰ লগত এফালে এটা হাইড্ৰজেন, ইফালে এটা হাইড্ৰজেন দিলো আৰু ইফালে এটা CH3 লগাই দিলো, আৰু ইয়াৰ লগতে কোন লাগি আছে, OH গ্ৰুপটো লাগি আছে। এতিয়া HBr দিয়া হৈছে। HBr মানে কি, HBr মানে হৈছে H প্লাছ আৰু Br মাইনাছ, হয়? Br মাইনাছ। এতিয়া তুমি প্ৰডাক্টটো চোৱা, ইয়াতে Br আহিছে, OH ওলাইছে, তাৰমানে মই এইটো দেখি পেলাই গম পাই গলো যে দিছ ইজ এ, এইটো Br মাইনাছ ইয়াতে নিউক্লিঅফাইল হিচাপে কাম কৰিব আৰু ই আহি পেলাই ইয়াত বেক চাইডৰ পৰা এটেক কৰিব। এই Br মাইনাছে আহি পেলাই ইয়াক বেক চাইডৰ পৰা এটেক কৰিব। তাৰমানে তুমি ইয়াতে কি পাবা চোৱা, বেক চাইডৰ পৰা যদি এটেক কৰে, এট দ্য চেম টাইম ইয়াৰ পৰা OH টো ওলাই যাব লাগিব। তাৰমানে ইয়াতে তুমি Br যদি দিয়া তেতিয়াহ'লে Br এ কাৰ্বনৰ লগত বন্ড ফৰ্মেশ্যন কৰিব বিচাৰি আছে। হ'ল, কাৰ্বনৰ লগত বন্ড ফৰ্মেশ্যন কৰিব বিচাৰি আছে, এট দ্য চেম টাইম ইয়াৰ পৰা OH টো ওলাই যাবও বিচাৰি আছে। তাৰমানে এইটো এটা কি হ'ব, এইটো এটা ইণ্টাৰমিডিয়েট ষ্টেপ এটা আহিব। এইটো হৈছে এটা ইণ্টাৰমিডিয়েট ষ্টেপ বা ট্ৰানজিশ্যন ষ্টেট বুলি ক'ব পাৰা। এইটোক মই ট্ৰানজিশ্যন ষ্টেট নাম দিম। এইটো হৈছে মোৰ কাৰণে এটা ট্ৰানজিশ্যন ষ্টেট। এই ট্ৰানজিশ্যন ষ্টেটৰ পাছত আফটাৰ সাম টাইম তোমাৰ তাত প্ৰডাক্ট আহি যাব, সেইটো হ'ব এইটো। হ'ল, তোমাৰ তাত প্ৰডাক্ট আহি যাব, প্ৰডাক্টটো চাবা কি হ'ব, CH3H, দেন এফালে কি আহি গ'ল, Br। গতিকে তুমি এইটো প্ৰডাক্ট পালানে নাই চোৱা, CH3CH2Br পালানে নাই, আৰু লগতে ৱাটাৰ ৰিলিজ হ'ব, ঠিক আছে? গতিকে দিছ ইজ দ্য প্ৰডাক্ট। গতিকে এইটো কি মেকানিজম হ'ল বাৰু, এইটো তোমালোকে কি মেকানিজম হ'ল ক'ব পাৰিবানে? Br মাইনাছ এক্স এজ এ নিউক্লিঅফাইল, হ'ল Nu, আৰু এইটো হৈছে তোমাৰ এটা কি, এইটো হৈছে কি, এলকহল। গতিকে এইটো তোমালোকৰ ফলো হৈছে SN2 মেকানিজম। SN2 মেকানিজম হৈছে সিংগল ষ্টেপ ৰিয়েকশ্যন। মনত ৰাখিবা, মই বাৰ কৈছো যে SN2, দুইটো দেখি পেলাই ধোকা নাখাবা। দুই দেখিলে গম পাবা যে এইটো এটা সিংগল ষ্টেপ ৰিয়েকশ্যন হয়, গতিকে ই ফলো কৰিছে SN2 মেকানিজম। গতিকে ভালকে এইটো জানি থবা, ঠিক আছে? SN2 মেকানিজম, আৰু এইটো কি হৈছে তোমাৰ ইথাইল ব্ৰমাইড। এইটো নামটো কি হ'ব ইয়াৰ, ইথাইল ব্ৰমাইড বা ব্ৰমইথেন। হ'ল, ইয়াৰ নামটো কি আহিব, ব্ৰমো ইথেন। ইয়াৰ নামটো আহিব ব্ৰমো ইথেন, ঠিক আছে? আৰু এইটো কি দিব, ইনভাৰ্সন অফ কনফিগাৰেশ্যন দিছে, হয়? ইনভাৰ্সন অফ কনফিগাৰেশ্যন দিছে। গতিকে এইটো হৈছিলে তোমাৰ মেকানিজম অফ দ্য ৰিয়েকশ্যন। ভালকে কৰিবা তোমালোকে, ভালকে নোট ডাউন কৰি ল'বা, এইটো হৈছে মেকানিজম অফ দ্য ৰিয়েকশ্যন। নেক্সট আহা, নেক্সট কুৱেশ্যনত যাওঁ মই। নেক্সট কুৱেশ্যনত চোৱা, এইটো ইথাৰ,
হয় এইটো ইথাৰ CH3 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 তিনটা CH3 গ্ৰুপ লগাই দিছে হয়নে তিনটা CH3 গ্ৰুপ লগাই দিছে আৰু এফালে এটা CH3 গ্ৰুপ লগাই দিছে মাজতে কোন আছে অক্সিজেন আছে তাৰমানে এইটো ইথাৰ হয় তেতিয়াহলে ইথাৰৰ ফাংচনেল গ্ৰুপ কি হয় ইথাৰৰ ফাংচনেল গ্ৰুপ হৈছে ROR ডেছ আৰটো কেতিয়াবা সেমো হয় কেতিয়াবা সেম নহবও পাৰে লগত কি দিছে তোমাক হাইড্ৰোজেন আয়োডাইড দিছে তেতিয়াহলে হাইড্ৰোজেন আয়োডাইড যদি দিয়ে তাৰমানে HI মাজৰ বন্ধটো ভাঙিলে হাইড্ৰোজেন পজিটিভ হ'ব I মাইনাস হ'ব ঠিক তেনেকে AO আৰু CH3 মাজৰ এই বন্ধটো ভাঙিব এই বন্ধটো ভাঙিলে অক্সিজেনে নেগেটিভ চাৰ্জ পাব ঠিক আছে অক্সিজেনে নেগেটিভ চাৰ্জ পাব ওয়েট এইটো এতিয়া এইটো ইথাৰ হয় এইটো কি ইথাৰ এইটো 3 ডিগ্ৰী ইথাৰ বুলি কোৱা হয় এইটো 3 ডিগ্ৰী ইথাৰ ঠিক আছে 3 ডিগ্ৰী ইথাৰ হলে কি আহিব তোমাৰ তাত মন কৰিবা 3 ডিগ্ৰী ইথাৰ হলে তোমাৰ তাত প্ৰডাক্ট ফৰ্মেশন কি হ'ব চোৱা এইটো হলে তোমাৰ তাত প্ৰডাক্ট ফৰ্মেশন আহিব মন কৰিবা CH3 টাৰচিয়াৰি ইথাইল হলে মানে ইথাৰ হলে এইখিনি জেগাত বন্ধটো ভাঙে আৰু ইয়াৰ জেগাত এই আয়োডাইড গ্ৰুপটো আহিব মানে কাৰ্বন আৰু অক্সিজেনৰ মাজৰ বন্ধ ভাঙিব অক্সিজেনে নেগেটিভ চাৰ্জ পাব কাৰ্বনে পজিটিভ চাৰ্জ পাব ঠিক আছে গতিকে এইটো হ'ল দেন তোমাৰ CH3O আৰু O2 কাক ল'ব এই হাইড্ৰোজেনটোক লৈ ল'ব তাৰমানে OH হৈ যাব এটা মিথানল হ'ব আৰু এটা এলকাইল হেলাইড মানে টাৰচিয়াৰি এলকাইল হেলাইড হ'ব আৰু এটা এলকহল আহিব দিস ইজ দা প্ৰডাক্ট নেক্সট এইটো চোৱা এইটো B2H6 দিয়া আছে হয়নে এইটো এটা কি হয় এলকিন নহয় জানো এইটো এলকিন নহয় জানো প্ৰপিন হয় নে নাই এলকিন B2H6 টোক তুমি এনেকে লিখিব নোৱাৰিবানে চোৱাচোন এতিয়া মনত পৰি যাব চোৱা BH3 হ'ল 2 এনেকে লিখিব নোৱাৰিবানে তাৰমানে এইটো হাইড্ৰবৰেচন অক্সিডেশন ৰিয়েকচন নহয় নে হাইড্ৰবৰেচন তাৰমানে এইটো হাইড্ৰবৰেচন অক্সিডেশন ৰিয়েকচন ভালকে কিতাপখনত চাবা প্ৰিপাৰেচন অফ এলকহলত হাইড্ৰবৰেচন অক্সিডেশনৰ সেকেন্ড যোনটো প্ৰথম প্ৰিপাৰেচন হেতুৱে আছিলে হাইড্ৰবৰেচন অক্সিডেশন ৰিয়েকচন হয় হাইড্ৰবৰেচন অক্সিডেশন ৰিয়েকচন হয় এইটো যদি কৰা তেতিয়াহলে তোমাৰ ইয়াত প্ৰডাক্ট কি আহিব জানানে তোমাৰ ইয়াত প্ৰডাক্ট আহিব এইটো চোৱা CH3 CH2OH আহিব ঠিক আছে দিস ইজ এ প্ৰপানল ভালকে চাবা কিতাপখনতে ডাইৰেক্ট ৰিয়েকচন দিয়া আছে NCERT দেই তাৰপিছত এইটো চোৱা C6H5OH তাৰমানে এইটো ফিনল C6H5OH এইটো ফিনল দিস ইজ ফিনল ইয়াৰ লগত তুমি aqueous NaOH দি দিয়া ইয়াৰ লগত তুমি aqueous NaOH দি দিয়া তুমি কি পাবা চোৱা ইয়াৰ লগত যদি তুমি aqueous NaOH দি দিয়া তেতিয়াহলে তুমি পাবা ইয়াতে ONA আৰু এইখিনিত আহিব COONA ঠিক আছে দেন তুমি ইয়াক যদি প্ৰটনেশন কৰি দিয়া তুমি যদি ইয়াক প্ৰটনেশন কৰি দিয়া তেতিয়াহলে তোমাৰ তাত কি আহিব জানানে তোমাৰ তাত আহিব এইটো OH আৰু এফালে আহিব COOH গতিকে এইটো হৈ গল ফিনল এইটো ফিনল হল এইটো ফিনল আৰু এইটো আহি গল তোমাৰ তাত তেতিয়া চেলিসাইলিক এসিড এইটো হৈ গল চেলিসাইলিক এসিড ভেৰি ভেৰি ইম্পৰ্টেন্ট মেকানিজম আৰু এইটো কোনটো ৰিনেম ৰিয়েকচন হয় বাৰু ক'ব পাৰিবানে কোনোবাই এইটো বহুত এটা ফেমাস ৰিয়েকচন হয় আই ডোন্ট নো তোমালোকে জানা নে নাজানা বাট এইটো জানিবই লাগিব এইটো নাজানিলে তোমালোকৰ পাপ লাগিব ঠিক আছে এইটো নাজানিলে তোমালোকৰ পাপ লাগিব আৰু এইটো কোনটো ৰিয়েকচন হয় জানানে এইটো ৰিয়েকচন হৈছে কোলবেজ ৰিয়েকচন এইটো ৰিয়েকচন হৈছে কোলবেজ ৰিয়েকচন অফ ফিনল পঢ়িবা ৰেমাৰ্টেমেন ৰিয়েকচন পাবা কোলবে ৰিয়েকচন পাবা বম ইম্পৰ্টেন্ট these questions are বম ইম্পৰ্টেন্ট ডাইৰেক্ট নেম ৰিয়েকচন আহি যায় ডাইৰেক্ট শৰ্ট নোটস লিখিব দিব পাৰে বা এইটো ষ্টাইলত দিব পাৰে ঠিক আছে দিস ইজ চেলিসাইলিক এসিড সৰি ঠিক আছে দিস ইজ ৰেমাৰ্টেমেন কোলবে ৰিয়েকচন নাও নেক্সট পেজত যাওঁ মই নেক্সট পেজত যাওঁ ঠিক আছে নেক্সট পেজলৈ আহিছো কনভাৰ্সন কৰিব দিছে ফিনল টু এনিসোল ঠিক আছে ফিনলৰ পৰা এনিসোললৈ কনভাৰ্সন কৰিব দিছে ঠিক আছে ফিনলৰ পৰা এনিসোললৈ কনভাৰ্সন কৰিব দিছে তোমালোকক ঠিক আছে মই কৰি দিছো চোৱা ফিনলৰ পৰা এনিসোল কেনেকে বনাবা চোৱা এইটোৰ আনসাৰ সৰু সৰুকে লিখি দিছো দিস ইজ ফিনল ৰাইট দিস ইজ ফিনল বস্তুটো বুজিবলৈ চেষ্টা কৰা ফিনলৰ লগত তুমি সোডিয়াম হাইড্ৰক্সাইড দি দিয়া ফিনলৰ লগত তুমি সোডিয়াম হাইড্ৰক্সাইড দিয়া তুমি কি পাবা জানানে ফিনলৰ লগত সোডিয়াম হাইড্ৰক্সাইড দিলে ONA আহিব মানে সোডিয়াম ফিনক্সাইড পাবা আৰু ইয়াৰ লগত যদি তুমি কেনেবাকে এলকাইল হেলাইড দি দিয়া মানে মিথাইল ব্ৰমাইডে ধৰিছো এইটোক যদি দি দিও তেতিয়াহলে O আৰু Na প্লাছ হয় এতিয়াহলে এই বন্ধটো ভাঙিলে কাৰ্বন পজিটিভ হ'ব Br মাইনাস আহিব তাৰমানে তোমাৰ তাত কি আহিব চোৱা OCH3 আহিব চোৱা দিস ইজ কল এনিসোল যেতিয়া বেনজিনৰ লগত ওপৰত OCH3 এটা থাকে ন তেতিয়া ইয়াকে আমি নাম দিও এনিসোল গতিকে ইথাৰৰ প্ৰিপাৰেচনত চাবা ডাইৰেক্ট এইটো এনেকুৱা ৰিয়েকচন দেখুৱা আছে গতিকে দিস ইজ দা প্ৰিপাৰেচন অফ ইথাৰ একচুয়ালি এইটো ইথাৰ হয় হয়নে নহয় ROR ডেছ
ROR ডেছ ফাংচনেল গ্ৰুপ তুমি নিজে চোৱা এইটো R হয় বাকি বেনজিন ৰিংটো R ডেছ বুলি ধৰি ললে হ'ল বা বেনজিন ৰিংটো R ধৰা CH3 টো R ডেছ ধৰি লোৱা হৈ গ'ল নেক্সট আহি গ'ল প্ৰপেন 2 অলৰ পৰা 2 মিথাইল প্ৰপেন 2 অল বনাব লাগে ঠিক আছে কেনেকে বনাম চোৱা এইটো আনসাৰ এটোৰ আনসাৰটো চাবা এবাৰ ভালকে প্ৰপেন 2 অল ন মানে এইটো মিথেন CHOH CH3 প্ৰপেন 2 অল ইয়াক যদি মই অক্সিডেশন কৰো ইয়াক যিকোনো অক্সিডাইজিং এজেন্ট এটা দি দিয়া ইয়াক এলকহলক অক্সিডেশন কৰিলে মানে সেকেন্ডাৰী এলকহলক অক্সিডেশন কৰিলে সদায় তুমি কিটোন পাবা ঠিক আছে আৰু কিটোনৰ লগত নেক্সট যদি তুমি গ্ৰিগনাৰ্ড ৰিএজেন্ট দি দিয়া মই ধৰি লৈছো ইয়াতে মই গ্ৰিগনাৰ্ড ৰিএজেন্ট দিছো CH3MgBr যেহেতু মই 2 মিথাইল প্ৰপেন 2 অল বনাব লাগে প্ৰপেনৰ কাৰণে অলৰেডি তিনটা কাৰ্বনটো ইয়াত আছে মোক লাগে এক্সট্ৰা মিথাইল গ্ৰুপটোহে গতিকে মই সেইকাৰণে এলকাইল হেলাইড মিথাইল মেগনেছিয়াম ব্ৰমাইড দি দিছো হ'ল তাৰমানে এতিয়া ইয়াত কি হ'ব এটোটো নেগেটিভ এটোটো পজিটিভ পাৰ্ট হয় আৰু মিথাইল গ্ৰুপটো নেগেটিভ পাৰ্ট হয় ঠিক তেনেকে এই বন্ডটো যেতিয়া ইয়ালে ভাঙিব এটো নেগেটিভ চাৰ্জ পাব আৰু এটো পজিটিভ চাৰ্জ পাব তেতিয়াহলে এই CH3 গ্ৰুপটো আহি পেলাই কাৰ্বনক আহি এটেক কৰিব তাৰমানে এনেকুৱা এটা প্ৰডাক্ট নাপাবানে চোৱাচোন তুমি দিস ইজ CH3 আৰু ওপৰ ফালে থাকিলে OMgBr হয় OMgBr এনেকুৱা আমি কৰিছো অলৰেডি আৰু দিস ইজ CH3 তাৰমানে এইটো এটা এডাক্ট নহলনে এইটো এটা এডাক্ট নহলনে হয় দেন ইয়াৰ লগত যদি তুমি ইয়াৰ পাছত যদি তুমি ইয়াক হাইড্ৰোলাইসিস কৰি দিয়া হাইড্ৰোলাইসিস কৰি দিলে তুমি কি পাবা জানানে তুমি এনেকুৱা এটা প্ৰডাক্ট পাবা চোৱা ওৰ লগত H এটা আহি যাব আৰু এফালে এটা CH3 আহি যাব আৰু তলৰ ফালে এটা CH3 আহি যাব তাৰমানে এইটোৰ নাম কি আহিব 2 মিথাইল তুমি নাম দিয়া ইয়াক 1 2 3 নাম্বাৰিং কৰা গতিকে 2 মিথাইল ইয়াৰ নাম আহি গ'ল 2 মিথাইল ঠিক আছে প্ৰপেন 2 মিথাইল প্ৰপেন 2 অল হবনে নাই 2 মিথাইল প্ৰপেন 2 অল হৈ গ'ল তুমি পাই গলা বস্তুটো ঠিক আছে দেন এনিলিন টু ফিনল একচুয়ালি এইটো এমাইন সেকশনটোৰ কোৱেশ্চন হয় এনিলিনৰ পৰা ফিনল বনোৱাটো গতিকে এইটো তাতে ডিসকাশন কৰিম ঠিক আছে মই কৰি দিছো তেতিয়াহ'লে ৰবা মই কৰিয়ে দিও ৰবা হল হৈ গ'ল এইটো গতিকে এইটো 2 মিথাইল প্ৰপেন 2 অল তুমি এনেকা বনাব লাগিব ভালকে বস্তুবিলাক কৰিবা এইটো মোস্ট ইম্পৰ্টেন্ট মই আগতো বাৰবাৰ কৈছো যে গ্ৰিগনাৰ্ড ৰিএজেন্ট বহুত ইম্পৰ্টেন্ট হয় বহুত ৰিএকচনত গ্ৰিগনাৰ্ড ৰিএজেন্ট আমি ইউজ কৰো ঠিক আছে গতিকে ভালকে এইটো কৰিব লাগিব ঠিক আছে নেক্সটত আহা এনিলিন টু ফিনলটো মই দেখাই দিছো এইটো C নম্বৰৰ ৰিএকচন আছিলে এনিলিন টু ফিনল এনিলিন মানে হৈছে বেনজিন ৰিঙৰ লগত যদি ওপৰৰ ফালে এটা NH2 গ্ৰুপ দি দিয়া তেতিয়াহলে দিস ইজ কল এনিলিন এতিয়া এনিলিনৰ লগত যদি তুমি HNO2 দি দিয়া এনিলিনৰ লগত যদি HNO2 দিয়া তেতিয়াহলে এইটো আহিব NaNO2 প্লাস HCl এইটো যদি দিয়া তেতিয়াহলে ই তোমাক ফৰ্মেশন কৰি দিব ডাইজোনিয়াম ক্লোৰাইড হল আৰু এইটো এটা ইন্টাৰমিডিয়েট বুলি ধৰি ল'ব পাৰা বা ট্ৰানজিশন ষ্টেট বুলি ধৰি ল'ব পাৰা ইয়াক যদি তুমি নেক্সট হাইড্ৰোলাইসিস কৰি দিয়া তেতিয়াহলে তোমাৰ ইয়াত প্ৰডাক্ট আহিব কি ইয়াত তোমাৰ প্ৰডাক্ট আহিব ফিনল গতিকে এনিলিনৰ পৰা ফিনল তুমি এনেকে কনভাৰ্সন কৰিব পাৰিবা নেক্সট আহি গ'ল বেনজিন টু ফিনল বেনজিনৰ পৰা ফিনল কেনেকে কনভাৰ্সন কৰিবা নেক্সট B টু আনসাৰটো বেনজিনৰ পৰা ফিনল বনাব লাগে বেনজিন দিলু এইটো ডাইৰেক্ট এনসিআৰটি কোৱেশ্চন হয় বেনজিন আছিলে বেনজিনৰ লগত তুমি ওলিয়াম দি দিয়া দলিয়াম নহয় ওলিয়াম মানে হৈছে H2SO4 ওলিয়াম মানে বেলেগ কোনো নহয় H2SO4 গতিকে ওলিয়াম দিয়াৰ লগে লগে তোমাৰ তাত কি আহিব জানানে ওলিয়াম দিয়াৰ লগে লগে তোমাৰ তাত আহিব SO3H মানে বেনজিন সালফনিক এসিড আহিব এনসিআৰটি কোৱেশ্চন হয় প্ৰিপাৰেচন অফ ফিনল ৰিএকচনটো চাবা বেনজিন সালফনিক এসিড বেনজিন সালফনিক এসিড ইয়াৰ লগত ইয়াক যদি তুমি নেক্সট বেনজিন সালফনিক এসিডক যদি তুমি নেক্সট NaOH দি দিয়া NaOH দি পেলাই যদি তুমি ইয়াক H+ দি দিয়া তেতিয়াহলে তুমি কি বনাব পাৰিবা জানানে তুমি ফিনল বনাব পাৰিবা সিম্পল ৰিএকচন ঠিক আছে সিম্পল ৰিএকচন হল তাৰমানে NaOH দিলেতো ই সোডিয়াম ফিনক্সাইড বনাই তাৰপিছত তুমি H+ কৰি দিলে Na টো ওলাই যায় NaOH আহি লাগি যায় তো দিস ইজ দ্য ফিনল এন্ড দিস ইজ বেনজিন বুজি পালা ভেৰি সিম্পল প্ৰেক্টিস কৰিবা তোমালোকে অৰ্গেনিক যিমান পঢ়িবা যিমান তাক বহি থাকিবা ন সিমানেই তুমি অৰ্গেনিকত বহুত চোকা হৈ যাবা ঠিক আছে পাৰা হৈ যাবা গতিকে এনেকে কৰিব লাগিব নেক্সট পেজত আহিছো মই বেনজিন টু ফিনল অলৰেডি মই কৰি দিলো ডান বেনজিন টু ফিনল ডান অলৰেডি ডান ঠিক আছে গ'ল নেক্সট আহি গ'ল টলুইন টু বেনজাইল এলকহল টলুইনৰ পৰা বেনজাইল এলকহল বনাব লাগে চাওচোন টলুইনৰ পৰা বেনজাইল এলকহলনো কেনেকে বনাই টলুইন মানে এইটো হয় বেনজিন ৰিঙৰ লগত যদি তুমি CH3 এটা দি দিয়া দিস ইজ কল টলুইন হয় টলুইনৰ পৰা যদি বেনজাইল এলকহল বনাবলগীয়া হয় তেতিয়াহলে মই প্ৰথমে Cl2 দি দিওঁ মানে হেলোজেনেশন কৰিছো আৰু UV লাইট দিছো ঠিক আছে তেতিয়াহলে তোমাৰ তাত প্ৰডাক্ট আহিব কি জানানে তোমাৰ তাত প্ৰডাক্ট কি আহিব জানানে তোমাৰ তাত প্ৰডাক্ট আহিব এইটো বেনজাইল ক্লোৰাইড দেন ইয়াক যদি তুমি aqueous KOH দি দিয়া আৰু হিট কৰি দিয়া
aqueous KOH দি যদি হিট কৰা তেতিয়াহলে ইয়াতে aqueous দিলে গমেই পোৱা aqueous দিলে ইয়াতে কি হয় হেলোজেন ওলাই যায় আৰু OH এটা আহি লাগি যায় this is called benzyl alcohol this is called benzyl alcohol বেনজাইল পজিশন কাক কয় গম পোৱা নহয় এই পজিশনটোক বেনজাইল বুলি কোৱা হয় বেনজিন ৰিঙৰ সৈতে এটা CH2 যদি থাকে তেতিয়াহলে তাকে বেনজাইল বুলি কোৱা হয় আৰু বেনজাইলিক পজিশনত OH এটা লাগি আছে কাৰণে তাকে বেনজাইল এলকহল বুলি আমি কৈছো নেক্সট বেনজিন টু ডাইফিনাইল অলৰেডি তোমালোকে জানা মোস্ট ফেমাস ৰিএকচন হয় বেনজিন টু ডাইফিনাইল কোনে দিয়ে বেনজিন টু ডাইফিনাইল তোমালোকক উডছ ৰিএকচনে দিব ঠিক আছে উডছ ৰিএকচনে দিব গতিকে এইটো ভালকে কৰিবা তোমালোকে মই কৰি নিদো অলৰেডি ডিসকাস কৰা হৈছে ঠিক আছে হেলো এলকেন চেপ্টাৰটো ডিসকাস কৰা হৈ গল নেক্সট বেনজাইল এলকহল বেনজাইল ক্লোৰাইড টু বেনজাইল এলকহল বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল অলপ আগতে কৰাটোই নহয়নে বাৰু এইটো বেনজাইল ক্লোৰাইড নহয়নে এইটো বেনজাইল ক্লোৰাইড নহয়নে অলৰেডি কৰা আছে বেনজাইল ক্লোৰাইডৰ পৰা কি বনাইছো মই বেনজাইল এলকহল বনাইছো এইটো বনাই দিয়া বেনজাইল ক্লোৰাইড টু বেনজাইল এলকহল ডাইৰেক্ট ৰিএকচন দেখিছা এটা প্ৰশ্নতে কেনেকে বাৰ বহুত কেইটা বস্তু সোমাই থাকে দেন তুমি চোৱা মিথাইল মেগনেছিয়াম ব্ৰমাইড টু 2 মিথাইল প্ৰপেনটোঅল বনাব লাগে অলৰেডি বনাইও থৈছো তুমি চাবা 2 মিথাইল প্ৰপেনটোঅল এডাল নহয়নে বাৰু 2 মিথাইল প্ৰপেনটোঅল মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ লগত মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ পৰা তুমি 2 মিথাইল প্ৰপেনটোঅল বনাব লাগে তেতিয়াহলে মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ লগত তুমি কাৰ ৰিএকচন কৰিবা মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ লগত তুমি এইটো ৰিএকচন প্ৰপেনটোঅনৰ ৰিএকচন কৰিবা হয় না প্ৰপেনটোঅনৰ ৰিএকচন কৰিবা তো কৰি দিয়া হৈ গল চিস ইয়াতে কি আহিব মিথাইল মেগনেছিয়াম ব্ৰমাইড ন মিথাইল মেগনেছিয়াম ব্ৰমাইড এইটো আছিলে ইয়াৰ লগত মই কাৰ 2 মিথাইল প্ৰপেনটোঅল বুলি ক'লা ন তাৰমানে তিনটা কাৰ্বন লাগিবই মোক তাৰমানে মোৰ তাত এটাই অপচন আছে চি এফালে CH3 এফালে CH3 হয় এইটোক যদি ৰিএকচন কৰোৱা তেতিয়াহলে এই বন্ডাল এনেকে ভাঙিব এই বন্ডাল এনেকে ভাগিলে মেগনেছিয়াম পজিটিভ কাৰ্বন নিগেটিভ এনেকে এটেক কৰিব আকৌ গ্ৰিগনাৰ ৰিএকচন আগৰ দৰে গতিকে তোমাৰ তাত এনেকুৱা প্ৰডাক্ট এটা নাহিবনে চোৱাচোন COMgBr ঠিক আছে আৰু এফালে কি আহিব এফালে তোমাৰ আহিব CH3 আৰু এফালে আহিব CH3 হল নেক্সট তুমি ইয়াক হাইড্ৰোলাইসিস কৰি দিয়া তুমি কি পাবা CH3 COH then CH3 then ইফালে আহি গল CH3 গতিকে কি দিব এটোতো 2 মিথাইল প্ৰপেনটোঅল হল ন this is the product 2 মিথাইল প্ৰপেনটোঅল হল নাই এনেকে কৰিলে হৈ গল শেষ নেক্সট আহি গল এচিটোফেনন ফ্ৰম ফিনল তাৰমানে ফিনলৰ পৰা তুমি এচিটোফেনন কেনেকে বনাবা সেইটো সুধিছে তোমাক ঠিক আছে দেখো চাও কেনেকে বনাও এইটো ৰিএকচন এইটো স্লাইডতে কৰি দিছো মই এইখিনিতে কৰি দিছো স্লাইডতে হা এচিটোফিননৰ পৰা ফিনল বনাম এচিটোফিনন from phenol এচিটোফিনন from phenol ফিনলৰ পৰা এচিটোফিনন বনাম তো ফিনল এইটো হয় মোৰ বেনজিন ৰিং এটা থাকে লগতে OH এটা থাকে ফিনল এতিয়া বাদে এইটো বেয়া হৈছে ষ্ট্ৰাকচাৰটো বহুত বেছি দিস ইজ ফিনল ফিনলৰ লগত কি কৰিব লাগিব মই জিংক ডাস্ট দি দিও জিংক ডাস্ট যদি দি দিও তেতিয়াহলে ই হৈ গল বেনজিন কি হৈ গল বেনজিন এতিয়া ইয়াৰ লগত যদি মই ফিডেল ক্ৰাফ্টৰ ৰিএকচন কৰি দিও ফিডেল ক্ৰাফ্ট এসাইলেশন যদি মই কৰি দিও C ডাবল বন Cl আৰু লগতে মই ৰিএজেন্ট দিম AlCl3 হল তেতিয়াহলে ই তোমাক কি দিব সিম্পল ৰিএকচন হয় ভাই নেম ৰিএকচন জানিলে সলভ কৰিব পাৰিবা CH3 এটো এচিটোফেনন নহয় জানো this is known as acetophenon ঠিক আছে এইবিলাক সিম্পল ৰিএকচন হয় কিন্তু টান ৰিএকচন অৰ্গেনিকত এটা বস্তু ভাল অৰ্গেনিক পাৰিলে তোমালোকৰ টাইমটো বহুত সেভ হৈ যাব পাৰিছো নোৱাৰিলে নাই গল ঠিক আছে ম্যাথটো কৰি থাকিব নালাগে ন যে বোলে ক্যালকুলেশন কৰি আছো টাইম খাই আছে ইয়াত কোনো ধৰণৰ টাইম পোৱাৰ কথাই নাহে তোমালোকে পাৰিলে ডাইৰেক্ট নম্বৰ ৰখাই দিব পাৰিবা আৰু নোৱাৰিলেতো আৰু উপায় নাই ঠিক আছে হৈ গল নেক্সট আহি যোৱা লাষ্ট কোৱেশ্চন এৰেঞ্জ দ্য ফলোইং ইন ইনক্ৰিজিং অৰ্ডাৰ অফ এচিডিটি এতিয়া এটা কথা সদায় মনত ৰাখিবা যে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু এচিডিটি মই বাৰ কৈছো তো আমাৰ কোৰ্সৰ যেতিয়া কোৰ্স পঢ়াই আছো তেতিয়াও আমি কৈছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ directly proportional to acidity আৰু electron donating group is inversely proportional to কি acidity by acidic strength হয় ওকে নাও এতিয়া ইয়াতে চোৱা এটো ফিনল হয় এই ফিনলৰ আৰু acidity মানে কি বা acidic strength মানে কি acidic strength means release of H plus ions হয় না নাই তাৰমানে এই OH ৰ পৰা এই অক্সিজেন আৰু হাইড্ৰোজেনৰ মাজৰ বন্ধটো ভাঙিলে এই হাইড্ৰোজেনটো ইয়াৰ পৰা ওলাই গুচি যাব তো এইটো যিমান সোনকালে ওলাই যাব পাৰিব সিমানেই সোনকালে কি এসিডিক নেচাৰ শো কৰিব এতিয়া তুমি ইয়াতে চোৱা ইয়াতে যদি তুমি ভালকে নটিস কৰা এইটো ফিনলতটো এনেকুৱা কোনো গ্ৰুপে নাই হয় না নাই এনেকুৱা কোনো গ্ৰুপ নাই ঠিক আছে বাৰু এইটো ফিনলত চোৱা এইটো ফিনলত OCH3 গ্ৰুপ এটা আছে আৰু এই দিস গ্ৰুপ ইজ এ ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ
This group is a electron donating group. আৰু ইয়াতে চোৱা এটা নাইট্ৰ কম্পাউণ্ড আছে, নাইট্ৰ আছে আৰু এইফালে মিথাইল গ্ৰুপ এটা আছে। হয়, মিথাইল গ্ৰুপে কি কৰিব? ইলেক্ট্ৰন ডনেট কৰিব। নাইট্ৰ গ্ৰুপে কি কৰে? নাইট্ৰ গ্ৰুপে ইলেক্ট্ৰন উইথড্ৰ কৰে। দিছ ইজ এন ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ। দিছ ইজ এন ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ। গতিকে ইয়াতে এচিডিক ষ্ট্ৰেন্থ কাৰ বেছি হ'ব? মোৰ মতে এচিডিক ষ্ট্ৰেন্থ এতিয়া ইয়াতে বেছি হ'ব তোমাৰ কাৰ? ফিনলৰ বেছি হ'ব প্ৰথমে, দেন আহিব তোমাৰ এই নাইট্ৰ থকা গ্ৰুপটো আৰু চবতছে লাষ্টত আহিব ইথাৰ। ঠিক আছে, বিকজ ইয়াতে ইলেক্ট্ৰন ডনেটিং গ্ৰুপ আছে, ই বেনজিন ৰিঙত ইলেক্ট্ৰন বহাব, ইলেক্ট্ৰন ডেনচিটি বহাব, আৰু ইলেক্ট্ৰন ডেনচিটি বহালে সদায় O আৰু H ৰ মাজৰ বণ্ডটো ভাঙোতে বহুত টাইম লাগিব। গতিকে এইটো হ'ব আমাৰ এচিডিক ষ্ট্ৰেন্থ। ঠিক আছে, প্ৰথমে ইয়াৰ বেছি হ'ব, তাৰপিছত মোৰ মতে ইয়াত বেছি হ'ব, কাৰণ ইয়াতে কাৰ্বন আৰু হাইড্ৰজেনৰ মাজৰ বণ্ডটো ভাঙাটো অলপ টান কাম। ঠিক আছে, টান কাম, কিন্তু এইটো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটা লাগি আছে। এক মিনিট ৰ'বা, মই ডাউটটো ক্লিয়াৰ কৰি লওঁ, এক ছেকেণ্ড। ফাংচনেল গ্ৰুপটো চেঞ্জ কৰি দিলেতো সেইকাৰণে অকণমান দিগদাৰ হয়। One second. বাদেই, এইটোত ফাংচনেল গ্ৰুপটো চেঞ্জ হৈ গ'ল নহয়। প্ৰথম এইটোতো ডনেটিং গ্ৰুপ আছে, এইটোতো চবতছে কমেই হ'ব, মানে এইটো বিটো চবতছে লাষ্টত আহিব, লাষ্ট ইলেক্ট্ৰন ডনেটিং গ্ৰুপ আছে। ছেকেণ্ড তোমাৰ ইয়াত বেছি হ'ব মোৰ মতে ফিনল আছে ন? মোৰ মতে বিটো লাষ্টত আহিব, এটো দেন ফাৰ্ষ্টত আহিব, দেন একেবাৰে তোমাৰ ছেকেণ্ডত আহিব এইটো চিটো। ঠিক আছে, বিকজ ইয়াতে নাইট্ৰ গ্ৰুপ আছে, ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটা লাগি আছে ইয়াতে, বাট এইটো মোৰ মতে ফাংচনেল গ্ৰুপটো ছেইম হ'ব লাগিছিলে দেই। এইটো ইয়াতে কিবা গণ্ডগোল কৰিছে কুৱেশ্যনত। এনেকে হলেতো জাজে কৰিব নোৱাৰিম ন কুৱেশ্যন, এনেকে হলেতো ভালকে চেকে কৰিব নোৱাৰিম, কাৰণ ফাংচনেল গ্ৰুপে সলাই দিলে, তো মই এচিডিক ষ্ট্ৰেন্থ কেনেকে বিচাৰিম এতিয়া? ফাংচনেল গ্ৰুপটো চেঞ্জ কৰি পেলালে। ইয়াতে OH থাকিব লাগিছিলে, এইখিনি জেগাত OH থাকিব লাগিছিলে, এইখিনিত OH থকা হয় চবতছে বেছি C হ'ল হয়, বিকজ ইয়াতে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ লাগি আছে, দেন তোমাৰ ফিনল আহিল হয়, চবতছে লাষ্টত এইটো হ'ল হয়, কিন্তু ইয়াতে তোমাৰ ফাংচনেল গ্ৰুপে চেঞ্জ কৰি পেলালে। ঠিক আছে, অকে, গতিকে মোৰ মতে অৰ্ডাৰটো হ'ব লাগে তোমালোকৰ A ফাৰ্ষ্ট, দেন C, দেন B, বাট I am not sure about this, because ইয়াতে তোমাৰ ফাংচনেল গ্ৰুপ চেঞ্জ কৰি ৰাখিছে, CH3 আছে, CH3 টো কেনেকে ইয়াতে বন্ড ভাঙিব? ইয়াতে বন্ড ভাঙিবলৈ বহুত টাইম লাগিব, গম পাইছা? ইয়াতে বন্ড ভাঙিবলৈ বহুত টাইম লাগিব। ঠিক আছে, মই এবাৰ ক্ৰছ চেক কৰি দিছো। এক্সেক্টলি, ঠিকে আছে, মোৰ অৰ্ডাৰ ঠিকে আছে, মই চেক কৰিলো, দিছ ইজ দ্য কাৰেক্ট আনচাৰ। হ'ল। চ' আজিলে ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। তোমালোকৰ আই হোপ তোমালোকৰ কুৱেশ্যন কেইটা চল্ভ হ'ব আৰু তোমালোকে বহুত ভাল পাবা কুৱেশ্যনছখিনি কৰি। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আহিছা চেনেলত, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, বিকজ টিল ইয়ৰ এক্সাম যিমানখিনি পাৰো সিমানখিনি তোমালোকক সহায় কৰি যাম। ভালকে চাবা আৰু ভালকে প্ৰেক্টিচ কৰি যাবা, নোট ডাউন কৰি যাবা কুৱেশ্যনছখিনি, আৰু ছাপৰ্ট কৰিবা চেনেলটোক, আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱী সকলোৰেলৈকে, ভিডিঅ'টো শ্বেয়াৰ কৰিবা চাবৰ কাৰণে। নিশ্চয় মই আশা কৰো তোমালোকে নিশ্চয় কিবা নহয় কিবা এটা শিকিবলৈ
পাৰিবা ঠিক আছে গতিকে আৰু লগতে কওঁ যে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন ভিডিঅ' অহাৰ লগে লগে তোমালোকৰ তাত নটিফিকেশ্যনটো যায় আৰু মই এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰো যে মই খুব সোনকালে মই তোমালোকৰ মাজত আমাৰ যোনখন মডেল কুৱেশ্যন পেপাৰ দিছে সেই কুৱেশ্যন পেপাৰখন মই তোমালোকৰ লগত ডিছকাছ কৰিম ঠিক আছে গতিকে তাৰ ভিডিঅ' আহিব আৰু যিমান যি ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে মই লৈ আহিম গতিকে আশা কৰোঁ তোমালোকে ভালকে ছাপোৰ্ট দেখাবা আৰু তোমালোকে ছাপোৰ্ট দেখালে মোৰ আৰু টেনশ্যন নাই ঠিক আছে মই ধুনীয়াকে কামখিনি কৰি যাব পাৰিম গতিকে তোমালোকেও মোক মটিভেশ্যন দিবা বুলি মই আশা ৰাখিলো আৰু মইতো তোমালোকৰ লগত সদায় আছো মই তোমালোকৰ কাৰণে কাম কৰি যাম গতিকে থেংক ইউ ছ' মাচ এভৰিৱান বাই বাই